নগৰবেৰা হেকৰা হাওৰাতলত নিকৃষ্ট ঘটনা সংঘটিত হয়। দুৰ্বৃত্তই জ্বলাই দিলে অহিতিপৰ এগৰাকী আইতাৰ এখন দোকান। সুৰুবালা মণ্ডল নামৰ এগৰাকী আইতাই বিগত বহু বছৰ ধৰি এই দোকানখনৰ জৰিয়তে নিজৰ ঘৰখন চলাই আহিছিল। কিন্তু নিশা কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই জ্বলাই দিলে আইতাৰ মৰমৰ দোকানখন, যাৰ ফলত দোকানখনৰ বয়-বস্তুৰ লগতে জ্বলি ছাই হয় ফ্ৰিজ, আলমিৰাৰ লগতে সকলো সা-সামগ্ৰী। খবৰ অনুসৰি এই দোকানখনত প্ৰায় 5 লাখ টকাৰ সম্পত্তি জ্বলি ভস্মীভূত হয়। এই ঘটনাৰ পিছতেই শোকত ভাগি পৰিছে আইতাগৰাকীয়ে। এই সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দি শীঘ্ৰেই দোষীক শাস্তি প্ৰদান কৰিবলৈও দাবী জনাইছে স্থানীয় ৰাইজে। হয়, নিশ্চয়কৈ আপোনালোকে দেখা পাইছে আৰু ঘটনাটো শুনিয়ে ৰাতিপুৱা ইয়াত উপস্থিত হৈছিলোঁ। আচলতে এক হৃদয় বিদাৰক ঘটনা বুলি ক'ব লাগিব। যি আইতাগৰাকী ফেটে ফেটে এই দোকানখন দিয়ে খাই আছিলে তেওঁ, আৰু কোনোবা দুষ্কৃতিকাৰীয়ে দোকানখন জ্বলাই দিলে, ৰাতি জ্বলাই দিলে। তেওঁলোকে সন্দেহ কৰিছে যে পেট্ৰল ঢালি জ্বলাই দিয়া বুলি সন্দেহ কৰিছে। বহুত বেয়া ঘটনা হৈছে। তেওঁলোকে ধূপধাৰা থানাত FIR দিছে বুলি গম পাইছোঁ ইতিমধ্যে, যাতে দোষী যাতে শাস্তি পায় তাকে। কি কাৰণতে জ্বলোৱা বুলি আপুনি সন্দেহ কৰে? নাজানো বাৰু, তেনেকৈ মোৰকো অকণমান ঘৰ দূৰ হয়, আৰু যিয়ে কাৰণ নহওক কিন্তু এনেকুৱা কাম কৰিব নালাগে। সেইটোৱে আৰু দোকানখন সম্পূৰ্ণ জ্বলি গৈছে, সম্পূৰ্ণ একদম ধ্বংস হৈ গৈছে। গোটেইখিনি বস্তু প্ৰায় 5-6 লক্ষাধিক টকাৰ বস্তু আছিলে, ইয়াতে গোটেইখিনি ধ্বংস হৈ গৈছে। এই জেগাখনৰ নাম কি? এই জেগাখিনিৰ নাম লাউডবা বুলিয়ে ক'ব পাৰি, দাবৰী পাৰ্ট 1। আচলতে মানে কি, আমি ৰাতি শুই থকা অৱস্থাত মানে 2টামান বজাত, প্ৰায় 2টামান বজাত অকস্মাতে চিঞৰ বাখৰ কৰি আছে আমাৰ ওচৰৰ মানুহবিলাকে যে জুই লাগছে। পিছত আমি দৌৰা-দৌৰি কৰি আহি দেখা পালোঁ যে ইয়াত মানে দোকানত জুই লাগছে মানে একেবাৰে গোটেই কাঠ-চাঠবিলাক গোটেই একদম চব জেগাতে লাগিছে। পিছত আমি দৌৰা-দৌৰি কৰি মানে জুই নুমুৱাৰ মানে চেষ্টা কৰি আছিলোঁ। তাৰপিছত ফায়াৰ ব্ৰিগেডকো ফোন কৰা হৈছিল। তেওঁলোকে মানে উল্টাই পুল্টাই ঘূৰাই পকাই মানে এড্ৰেছটো বাৰ সুধি থাকোঁতে আমি অতিষ্ঠ হৈ ফোনটো কাটি দি তাৰপিছত আমি জুই লগোৱাত ব্যস্ত হ'লোঁ। আপোনাৰ নিজে নুমাইছে? কাৰ দোকান? দোকানখন কাৰ? দোকানখন আমাৰে। আপোনালোকৰ দোকান কোনে চলাইছিল? আমাৰ আইতাই চলাইছিলে। মানে আটা ঢুকোৱাৰ পিছত আইতাই মানে মাজে সময়ে অলপ কৰি খুলি বহি থাকে। গেলামালৰ দোকান হয়। বাকী আপোনালোকেতো দেখাই পাইছে, চব একেবাৰে পুৰি একেবাৰে। কেনেকৈ জুই লাগিল? জুই কেনেকৈ লাগিল? তেনেকৈ মানে কোনোবা দুষ্কৃতিকাৰীয়ে জুই লগাই দিছে। এনেইতো বেলেগতো একো কাৰণ দেখা নাপাওঁ জুই লগাৰ। বেলেগে জ্বলাই দিছে ৰাতি? বেলেগে জ্বলাই দিছে। কি কাৰণত জ্বলাব পাৰে? কিবা আক্ৰোশ আছে বোধহয়, হিংসা কিবা, হয়তো দোকানখন ভালকৈ চলিছে তেওঁলোকৰ, কিবা হয়তো অলপমানত সেইটোৱে মানে এটা আক্ষেপ। হয়তো তেওঁলোকে মানে একো কৰিব পৰা নাই, আমি কিবা এটা কৰি চলি আছোঁ হিংসামূলকভাৱে। কিমানমান টকাৰ সম্পত্তি নষ্ট হৈছে? কিমানমান টকাৰ মানে কমচে কমতো 5 লাখৰ ওপৰত হ'বই, কাৰণ দোকানৰ কাঠ-চাঠ টিং-চিংবিলাক গোটেই নষ্ট হৈ গৈছে। লগতে ফাৰ্নিচাৰ আছিলে, শ্বকেছ আছিলে, দুইফালে 2খন শ্বকেছ আছিলে, বিচনা আছিলে, ফ্ৰিজ আছিলে, গোটেই পুৰি একেবাৰে শেষ হৈ গৈছে। গৰাকীৰ নাম কি? দোকানৰ গৰাকী কি নাম? দোকানৰ গৰাকী এনেইতো ধীৰেন্দ্ৰ মণ্ডল হয়, তেওঁ ঢুকাইছে। তেওঁ ঢুকোৱাৰ পিছত মানে আমাৰ আইতাই মানে দোকানখন। আইতাৰ নাম কি? সুৰবালা মণ্ডল। এতিয়া কি বিচাৰে? এতিয়া আমি যিকোনো প্ৰকাৰে দুষ্কৃতিকাৰী ধৰাত পৰিব লাগে আৰু তেওঁ উপযুক্ত শাস্তি পাব লাগে। আমি অলৰেডি এজাহাৰ দি আহিছোঁ থানাত। কিহৰ দোকান আছিল আপোনাৰ? সব গেলামাল টাল সব আছে, বিস্কুট টিস্কুট সব। কি হৈছে পিছত? কেনেকৈ জ্বলিল? কেনেকৈ জ্বললো মানে রাতের ফিয়ার হয়েছে, পেট্রোল দিয়ে আমরা আগুন দিছে, এমকি আগুন হয়েছে। 17 পেট্রোল দিছে, পেট্রোল চৌকাটা চৌকাটার মধ্যে 2 পেট্রোল দিয়ে আগুন দিছে। কোনোবা বেলেগে জ্বলাই দিছে? কোনে জ্বলাই দিছে কিয় গম পায়? কি বস্তু আছিল দোকানত? চাপড়, বলে যে আটা, তারপরে গেলামালৰ বস্তুবিলাক আছিল চব? গেলামালের যে ডাল, চাপড়, তারপরে বিস্কুট, তারপরে যে খায় মানুষের কাঁচা খিদানি করে, সিদ্ধ করে খায়। সব জ্বলি গেছে? ম্যাগি আসল 2 কার্টন, কুনি আসল 2 কার্টন, তারপরে আর কেক আসল 1 কার্টন। সব জ্বলি গেছে? সব কিছু বের করা হয়নি। ৰাতি জ্বলাই দিছে নি কোনোবাই? ৰাতি জ্বলাই দিছে? কেতিয়া জ্বলাইছে? যোৱা ৰাতি? কিমান টকাৰ বস্তু আছিল আপোনাৰ? আসল 2 লাখ 2.5 লাখ হইতো না রে, বেতনে 2.5 লাখ হইতো। কিমান বছৰ হ'ল আপোনাৰ দোকান কৰা ইয়াত? 30 বছর মান হইলো। 30 বছৰ?
এতিয়া কি বিচাৰে আপুনি আপোনাৰ দোকানখন জ্বলাই দিলে কি করবো আমি কি বিচাম কোনে কৰা বুলি ভাবে আপুনি কিয় কৰিছে এইটো কাম হিংসা করে করছে হিংসাতে হিংসা করে করছে আমি কার নাম কমু আমি তো দেখি নাই